70% কৈছে 30% কোৱা নাই কিয় কিবা ঘৰৰ পৰা কিবা ফৰ্ম লৈ আহিছে নেকি আজি যি ক'লো নামাতো আৰু সেইটো নাই নহয় তেনেকুৱা কাৰোবাক পুলিচ কৰি অহা নাইতো হেল্ল' আকৌ নমস্কাৰ নাই হোৱা তেনেকুৱা হোৱাই নাই চাইছো কোনে মাতিছে কোনে নাই মতে যাব মতাসকলক বেলেগকে ক্লাছ কম নমতাসকলক বেলেগকে ক্লাছ হেল্ল' ৰেডি আছে ৰেডি আছে নমস্কাৰ এতিয়াই গম পাইছো চবে মাতিছে আৰু এক্সাইটেড কিমান এক্সাইটেড কিমান এক্সাইটেড মায়ে মোক ঘৰতে কৰিব লাগে যেতিয়ালৈকে টাৱাৰ গৰম হয় তেতিয়ালৈকে ৰুটি নিবলগীয়া টাৱাৰটো গৰম হৈ থাকে খাইছো হেল্ল' নহ'লে ৰুটি কেনেকুৱা হ'ব কওকচোন এফালে কেৱৰীয়া মেৰিয়া হ'ব এফালে দেৰি যাব এফালে নিসিজিব হেল্ল' হয়নে নহয় টাৱাৰটো অলপ গৰম কৰিলে ভাল দেখি নহওক নাম বিতুপন দাস ঘৰ শিৱসাগৰ এখন ভিতৰুৱা গাঁৱৰ পৰা বিলং কৰিছোঁ কাইলৈ মোৰ গাঁৱৰ নাম আজিৰ পৰা 8টা বছৰ আগত এই ব্যৱসায়ৰ লগত জড়িত হ'লোঁ আজিৰ পৰা 8টা বছৰ আগত এজন মিডিল ক্লাছ ফেমিলিত আছিলোঁ মাহত 80,000 1 লাখ টকা কামাই আছিলোঁ আৰু 80,000 1 লাখ টকা কামা মানুহ মিডিল ক্লাছ ফেমিলি বুলি কোৱা যায় হয়নে নহয় আৰু তাতকৈ ওপৰত কামোৱা হ'বলৈ ইনকাম কৰা হ'বলৈ আপাৰ মিডিল ক্লাছ ওলোৱা যায় যদি 2 লাখ টকাৰ ভিতৰত 1.5 লাখ টকাৰ ভিতৰত ইনকাম কৰে কিন্তু আমাৰ মানুহৰ এটা ধাৰণা আছে যে 2 লাখ টকা কামাইছে ভেৰি স্পীড কৰোঁ মই হেল্ল' ফিংগাৰ স্পীড কৰোঁ হয়নে নহয় যি 20 লাখ 25 লাখ 30 লাখ টকা কামাই তেওঁলোক ৰিস্কত যায় দেখোন আৰু যি দুবেলা দুমুঠি খাই জীয়াই থাকে তেওঁলোকক কি বুলি কয় প'ৰ পিপুল হয়নে নহয় আৰু আজিৰ পৰা 20টা 30টা বছৰ আগত মই প'ৰ পিপুল আছিলোঁ এটা দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা যিখন ঘৰত মই বাস কৰিছিলোঁ এখন ঘৰত মোৰ ওচৰত দেউতাৰ মাছ ধৰি পিনি মাছলৈ যায় ৰাতি মাছ মাৰে দিনত আহি বিক্ৰী কৰে তাৰপিছত আকৌ ডাকঘৰত এটা সৰুকৈ চাকৰি আছিলে পিয়ন চাকৰি তেতিয়া খুব বেছি 380 টকামান দৰমহা পায় হেল্ল' এতিয়া গৈ দেউতা এটা চাকৰিটো এতিয়াও আছে খুব বেছি বেছি হাৰ্ডলি 20,000 টকা পায় হেল্ল' আৰু তেতিয়া ঘৰখন গধূলি দেউতাৰ মাছো মাৰে বেলেগ বেলেগ ধৰণৰ কিবা কিবি ব্যৱসায় কৰে আৰু দেউতাকক মই সহায় কৰোঁ সেইখন ঘৰৰ পৰা মই বিলং কৰিছিলোঁ আজিৰ পৰা 30টা বছৰ আগত ৰাইট নাও মাই এজ ইজ 44 দেখাতটো একেবাৰে হেণ্ডচামটো হৈ আছে ন এটা কথা মই ফ্লাইটত যোৱা হ'লে আপোনালোকে কওঁ ইয়াত দুখীয়া মানুহসকল আছে আপোনাৰ হাতখন লাগিব নেকি হেল্ল' ইমানবিলাক দুখীয়া মানুহ লৈ আহিছে চব আজি পৰৱৰ্তী বনাই দিম আজি হেল্ল' চাকচেছ হ'ব আহিছে ন হয়নে নহয় দুখীয়া ধনী বুলি কোনো মানুহ নাই এইটো নিজে বনাই লোৱা বস্তু হয় হেল্ল' ইয়াতে নিজে এটা স্পিকাৰ লগাই বহি আছো মই দুখীয়া হেল্ল' মই গৰীব মোৰ পৰা একো নহয় ভাল বুলি হেল্ল' এবাৰ নিজে স্পিকাৰ লগাই বহি আছো ভগৱানে স্পিকাৰ লগাই দিয়ে নে আপোনাৰ হয়নে নহয় মই কোনোবা দুখীয়া লগে বিৰাট চুপ পাওঁ হেল্ল' আগতো মোক দুখীয়া হ'ব লাগিছে হেল্ল' আমাৰ মানুহ কি হয় দুখীয়া বুলি ক'লে বিৰাট ভাল পায় চৰকাৰ আছে তাতকাল এখন দিয়া মই দুখীয়া আই ঘৰতে দিয়ক নাই মই দুখীয়া বাপেৰ মানুহ দুটা হাত দুটা ভৰি মোৰো আছে গোটেই পৃথিৱীখনৰ মানুহবিলাকৰ দুটা হাত দুটা ভৰি ইন্দ্ৰিয় চব একে
হয়নে নহয়? আৰু পৃথিৱীত চব দুখীয়া মানুহে ধনী হৈছে। চব চন্দ্ৰক আহিছে নেকি? হেল্ল' হেল্ল' কোনো চন্দ্ৰক অহা নাই, কোনো আকাশৰ পৰা পৰি পোৱা নাই। চব ইয়াতে দুখীয়া ধনী নিজেই নিৰ্ণয় কৰি আছে। হয়নে নহয়? আব্দুল কালাম ছাৰ পৃথিৱীৰ ভিতৰত সাকসেসফুল পিপল হয়। হয়নে নহয়? জানে তেওঁ কাহিনী নাৱৰ টিঙত পৰিছিল, ষ্ট্ৰীট লাইটৰ তলত পৰিছিল, পেপাৰ বিকিছিল চাইকেললৈ। হেল্ল' ৰজনীকান্ত বাছৰ কণ্ডাক্টৰ আছিল। হেল্ল' আজি চাউথ খানত পোষ্ট পাইছো ট্ৰেইনত দিব কাৰণে এটা পতা লংকান পিন্ধি ৰৈ আছিল। প্ৰথম পিছত পাইছো ট্ৰেইনৰ ষ্টেচনত কলকাতা উঠিব কাৰণে পতা লংকান পিন্ধি মুখখন এনেকুৱাকে ৰখি আছে শুকান মুখ এখন লৈ। ৰিচ পিপলৰ ভিতৰত যাওঁ ইণ্ডিয়া। Yes or no? Dhirubhai Ambani. Tell people, tell people, Nandu কি বুলি কয়? Tell people, হকাৰ বুলি কয়। Hello? Yes or no? প্ৰত্যেকজন দুখীয়া মানুহে ধনী হোৱা চান্স আছে যদি তেওঁ ভাবি লয় মই এদিন ৰিচ হম। হেল্ল' দুখীয়া আৰু ধনী মাজত একো পাৰ্থক্য নাই, ভাবে বুলি হ'ল। Yes or no? প্ৰত্যেকজন সাকসেসফুল পিপল এদিন ফেইলাৰ আছিল, প্ৰত্যেকজন দুখীয়া এদিন ধনী হোৱা চান্স আছে। আছে নে নাই? আছে নে নাই? বা সেইটো আমি নিজে নিজে ভাবি লৈ বহি আছো, সেইটো কাৰণে আমি দুখীয়া আৰু ধনী হ'ব পৰা নাই। Am I right? Yes. Rajibhai success ho বিচাৰে? Yes. Success ho বিচাৰে? Yes. Success ho বিচাৰে? Yes. Rajibhai success ho বিচাৰে? Welcome to all future diamond. নিজকে ফিল কৰে নে কেতিয়াবা ডায়মণ্ড ডায়মণ্ড লাগে নালাগে? হেল্ল' নো ডাউট আজি আপোনালোক পহিলা শনিবাৰ আহিছে, কিন্তু ইয়াতে এনেকুৱা ৰগৰি ৰগৰি পিছা যাব কাইলৈকে ডায়মণ্ড অকণমান হ'লেও চেহেৰাটো দেখা পাব। হেল্ল' পলিচ কৰিব সেইকাৰণে আহিছে, হয়নে নহয়? ডায়মণ্ড পলিচ কৰিলে ডায়মণ্ড হয়। ডায়মণ্ড জন্মতে ডায়মণ্ড নহয়, কয়লা গোপাত থাকে। হেল্ল' লেতেৰা হৈ থাকে, তাক উলিয়াই চিনি পায় যে এইটো ডায়মণ্ড হ'ব। হেল্ল' তাৰপৰা কাটিং কৰে, ৰগৰে 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 তাৰপৰা জিলিকা আৰম্ভ হয়। হেল্ল' যিমান জিলিকিব তাৰ ভেলু যিমান হ'ব। Yes or no? ঠিক তেনেদৰে যিমানবিলাক ছাকচেছফুল পিপল আছে ফেইলাৰ আছিল, তেওঁলোকে কি কৰিলে ৰগৰিব কাৰণে পাতি দিলে। হেল্ল' মোক ৰগৰ যিমান পাৰ। হেল্ল' ময়ো তেনেকৈ ৰগৰিবলৈ পাতি দিছিলো আৰু আজিৰ দিনত অকণমান হ'লেও জিলিকিছো। Yes or no? Are you excited? Yes. Are you excited? Yes. Are you excited? Excitement is the key of success. First of all, our mentor, guru, our ji annodata. তেখেতৰ কাৰণে এটা ষ্টেডিং অনুষ্ঠান আৰম্ভ কৰিব। Yes. ফেইলাৰ সাকসেছ মানুহৰ পিপুলৰ মাজত ডিফাৰেন্স ডাঙৰ ডিফাৰেন্স নহয়। হেল্ল' সাকসেসফুল মানুহ কেনেকৈ থাকিব জানে? এনি টাইম এনাৰ্জি কৰি থাকে, হাঁহি মুখত থাকে। আৰু ফেইলাৰ মানুহ মুখখন সোণৰ তুমিটো নিনাই থাকে। হেল্ল' সোণৰ তুমি দেখিছে নাই? শুকালে কেনেকুৱা হয়? বেঙেনা ৰ'দত পৰি ৰাখিছে, কিন্তু বেঙেনাটো ৰ'দত পৰি কি হ'ব? যিমানে চিকনা আছে কমি 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 এনেকুৱা হ'ব। হেল্ল' আমাৰ ফেইলাৰ 95% মানুহ ফেইলাৰ হোৱাৰ মূল কাৰণ হ'ল মুখৰ হাঁহিবলৈও মন নকৰে। হেল্ল' কাৰোবাক মাতিবলৈও মন নকৰে, চাকৰি বজাবলৈও মন নকৰে। হেল্ল' ভালকে বহি থাকিবও নাজানে, খাবলৈও ভালকে নাজানে, কথা পাতিবলৈও ভালকে নাজানে। হেল্ল'
নিজকে এনেকুৱা ফিল কৰে যে মই আটাইতকৈ দুৰ্ভগীয়া হেল্ল' দেখছো তেনেকুৱা মানে জীৱনত চাকচেছ নাপায়। মই কোৱা নাই কিন্তু দেই, মোক নামাৰিব গালি চালি নামাৰিব। সেইটো চাকচেছফুল মানুহসকলে লৈছে। চাকচেছ হ'বলৈ হ'লে আমি প্ৰথমতে এই ভুলটো আয়ত্ব কৰিব লাগিব। মানুহক মটিভেট কৰিব পাৰিব লাগিব, এট্ৰেকশ্যন কৰিব পাৰিব লাগিব। আকৰ্ষণ বোলা এটা শব্দ আছে নে নাই? আছে নে নাই? পৃথিৱীত আকৰ্ষণৰ পৰাই চব বস্তু সৃষ্টি হৈছে। কাৰোবাক যদি কোনোবা আকৰ্ষণ কৰিছে তেতিয়াহ'লে মানুহে সেই মানুহজনক পাহৰিব পৰা নাই। হেল্ল', আকৰ্ষণ আপোনাৰ গাড়ী এখনো আকৰ্ষণ কৰিব পাৰে, এজন মানুহক আকৰ্ষণ কৰিব পাৰে। হেল্ল', এজন বয়সস্থ মানুহ আপোনাক আকৰ্ষণ কৰিব পাৰে। হেল্ল', আপোনাক যিটো বস্তু আকৰ্ষণ কৰিছে তেতিয়াহ'লে সেই মানুহটোৱে অট'মেটিক তেওঁৰ ফালে টানি আনে, পিছে হয়নে নহয়? আপোনাৰ গাত আকৰ্ষণ কৰিব পৰা গুণটো লাগিব। আপুনি হাঁহিমুখীয়া হ'ব লাগিব, ফূৰ্তিত থাকিব পাৰিব লাগিব, এনাৰ্জি হৈ থাকিব লাগিব। হেল্ল', আৰু নহ'লে গম পাবলৈ আপোনাৰ লগত কোনেও কাম নকৰে। কাম কৰিব কোনোবাই নকৰে। আপুনি যদি মৰা মুখখন লৈ থাকে, হেল্ল', হাঁহি ফূৰ্তি কৰিব নাজানে, নাচিব নাজানে, হেল্ল', একো কৰিব নাজানিলে এখন পৃথিৱীত আপুনি মানুহ হিচাপে কেনে আছে? হেল্ল', am I right? Yes. Am I right? Yes. মানুহে হাঁহিব জানে, বেলেগে হাঁহিব জানে কিন্তু। হেল্ল', মই হাঁহা দেখিছে কেতিয়াবা? দেখিছে নাই? আমাৰ ঘৰত আমাৰ গাঁৱতে এখন ঘোঁৰা গাড়ী আছিল। হেল্ল', ঘোঁৰা গাড়ীখন মানে সেই বস্তু আনিবৰ কাৰণে লৈ যায়। হা, সেনেকৈ হয় নহয়? আকৌ বাঙাইটো চবেই শুনো। হয়নে নহয়? হয়নে নহয়? বান্দৰে অহা দেখিছে? বান্দৰে কেনে নাই? বান্দৰে ৰাস্তাতে নিকট থাকিছে না? বান্দৰ নাহে নে লাগে? ৰাস্তাতে নিকটাই দিয়ে দিওঁ। হেল্ল', হয়নে নহয়? মানুহে হাঁহটো তেনেকুৱা নেকি? মানুহে যদি হাঁহে নহয় তেতিয়াহ'লে চুনেতে চুহাগা হয়। হয়নে নহয়? এজন মানুহে যদি হাঁহে তেতিয়াহ'লে যিকোনো কাম সিজি দিব পাৰে, মানুহ আকৰ্ষণ কৰিব পাৰে। পাৰেনে নোৱাৰে? পাৰেনে নোৱাৰে? আমি যিকোনো কাম হাঁহি মুখে যদি কৰোঁ, যিকোনো কাম যদি এক্সাইটমেণ্ট লেভেলত কৰোঁ, তেতিয়াহ'লে আমাৰ কামটো সিজা চান্স আছে, চাকচেছ হোৱাৰ সম্ভাৱনা আছে। আৰু যদি অকণমান ইগ' লৈ যদি বহি থাকোঁ, কাকো মাত বোল নকৰোঁ, হাঁহিব লাগে যদি নাহাওঁ, হেল্ল', আমাৰ কোনেও কাম নকৰোঁ। চাহে আপুনি ডক্টৰ হওক, হেল্ল', চাহে আজি আপুনি ৰাজনীতিবিদ হওক, চাহে আপুনি ছিংগাৰ হওক, হেল্ল', চাহে আপুনি ডাইৰেক্ট চেলিং কৰক, ক'তো নিসিজিব। বুজি পাইছে? তেতিয়াহ'লে প্ৰথমতে হাত নহ'লে কি হ'ব জানে নাই? নহ'লে কি হ'ব জানেনে নাই? ৰাণু মণ্ডল অৱস্থাটো দেখিছে? সেইটো অৱস্থা হ'ব। হেল্ল', হয়নে নহয়? ভগৱানে চবকে এক্সট্ৰা ৱৰ্কিং টেলেণ্ট দিছে। এক্সট্ৰা ৱৰ্কিং টেলেণ্ট দিছে বা আপোনাৰ টেলেণ্টটো কামত লগাব পৰা নাই। হয়নে নহয়? ৰাণু মণ্ডল ছেকেণ্ড আমাৰ কি বুলি কৈছে? লতা মংগেশকাৰ বুলি কৈছে। হয়নে নহয়? হয়নে নহয়? গলাটো সঁচাকৈ ভাল, একজেক্টলি গাই দিব পাৰে। হয়নে নহয়? তাৰ কাৰণেতো হিমেশ ৰেশমিয়াই লৈ গৈছিলে বলিউডলৈ। বাট তেওঁ ইগ' আৰু এক্সাইটমেণ্ট থকাৰ কাৰণে, সেই শুকান মুখখন থকাৰ কাৰণে আজি আকৌ তেওঁ আগৰ জেগাত আহি গ'ল। আপোনাৰ গাতো বহুতে ভগৱানে বহুত টেলেণ্ট দিছে, বাট আপুনি ইউটিলাইজ কৰিব জনা নাই। হয়নে নহয়? আজিৰ পৰা কৰিব তেতিয়াহ'লে, আজিৰ পৰা কৰিব জবৰদস্ত থাকিলে কাম নকৰিব। এইফালে এখন আছে, ইয়াত ফাইল এখন আছে, ইয়াত এখন আছে, খণ্ডৰ এখন আছে। দাদা খণ্ড দাদা খণ্ড এজনী ইয়াত আহিব। ইয়াত এই পাবলে এখন আছে, ইয়াতো আছে। এখন বহিখন লৈ লওক।
Yes, okay. Okay? Para bago pasok ko dito. Zobardast. Ano zobardast mana? Thank you. Kalau successful mana kita orang পাইগল দ্বিতীয় কামটো লাগিব বিচাৰে দ্বিতীয় কামটো লাগিব বিচাৰে তেতিয়াহে মাইল ষ্টেপ কৰি থাকি যাব হেল্ল' সেইটো আজি উত্তম ছাৰ একদম আপোনালোকক ধুনীয়াকৈ বুজাবলৈ ডাইৰেক্ট ট্ৰেইনিং হয় কি ডাইৰেক্ট ট্ৰেইনিং কেনেকৈ কৰিব লাগে হেল্ল' বুজি পাইছে চব বুজাব আলোক পাণ্ডে ছাৰো আছে দুইজনৰ কাৰণে এটা জবৰদস্ত আৰু এনেকুৱা এজন ব্যক্তি আছে যিজন ব্যক্তি ডিচিশ্যনৰ কাৰণে আজি এটা ডাঙৰ টিম হ'বৰ কাৰণে সক্ষম হ'ল চিটি মিষ্টাৰ গংগাধৰ দত্ত ছাৰ খুব মৰমৰ এজন ককাইদেউ সম্বন্ধীয় হয় বহুত মানে মোকো মৰম কৰে হেল্ল' বহুত অমায়িক হয় জেণ্টেল এজন ভাল খেতিয়কৰ পৰা আহি আজি ডাইৰেক্ট চেলিং কৰি আছো ঠিক আছে ন Mr. Dilip Borma, and our article is our bombing server, but our jobardast clubbing over there. Only not server, the jobardast clubbing over there. People are server, the jobardast clubbing over there. Hello, hello, jobardast people server, the jobardast. All activities are going to be the popular government. Move on to the biggest government. और সকলো নতুন অভিযোগ আমি সুরক্ষা জ্ঞাপন করছি এটা সকলের একটা একদম বিভাগের নেক্সট কাম টু হোল ডিসিশন এজন সফল ব্যক্তিয়ে নিজৰ লাইফৰ ডিসিশন নিজে লয় হেল্ল' নিজৰ লাইফৰ ডিসিশন নিজে লয় yes or no মহাত্মা গান্ধী ডিসিশন বেলেগত ফুৰি গৈছিলে নিজে লৈছিল হয়নে নহয় বিলাসত যেতিয়া পঢ়িব গৈছিল তেতিয়া ভাবি বিলাসী বুলি কৈ ট্ৰেইনৰ পৰা গলিয়ে পেলাই দিছিল হেল্ল' পেলাইছিলে আৰু সেইদিনাখন ডিসিশন ক'ব লৈছিলে গিলৰ পৰা যে মই কিছুমান মানুহ কি হয় কাৰোবাক যদি কাৰোবাক চৰ দিয়ে সেই চৰটো হয়তো কাইলৈ পাহৰি যাব পাৰে কাৰোবাক যদি অন্তৰত আঘাত কৰে তেতিয়া মৃত্যু আগমুহূৰ্তলৈ মনত ৰাখিব পাৰে হয়নে নহয় গা ঘাঁহ এদিন দুদিন পাঁচদিন এসপ্তাহ দুসপ্তাহ শুকাই যাব পাৰে তোমাৰ অন্তৰৰ ঘাঁহ কেতিয়াও নুশুকায় আৰু যিয়ে অন্তৰত ঘাঁহ লগাব পাৰে যিয়ে তাক ছাকচেছৰ কাৰণে লৈ যাব পাৰে তেওঁ সফল হ'ব পাৰে আৰু মহাত্মা গান্ধী সফল হৈছিল সেইটো কাৰণে আমি মহামানৱ মানৱ বুলি কওঁ হয়নে নহয় পিতা বুলি কওঁ হয়নে নহয় জাতিৰ পিতা বুলি কওঁ কিন্তু তেওঁ সেইদিনা ডিচিশ্যন লৈছিলে যে মোক তহঁতি ট্ৰেইনৰ পৰাই গতিয়াইছ মই তহঁতক ভাৰতবৰ্ষৰ পৰাই গেট আউট কৰিম হয়নে নহয় আৰু প্ৰত্যেকজন সফল ব্যক্তি আৰু এটাই কাহিনী চাব তেওঁলোকে নিজৰ সিদ্ধান্ত নিজে লয় বা চাহে বিজনেছ কৰক চাহে ৰাজনীতি কৰক চাহে যি নকৰক কাম সুধি ডিচিশ্যন নলয় আৰু ময়ো বিতুপন দাসে উইংগাৰ চলাই আছো তাৰপিছত মই ডিচিশ্যন কৰিলে ডাইৰেক্ট ট্ৰেইনিং কৰিম হেল্ল' ডাইৰেক্ট ট্ৰেইনিং কৰিম আৰু মোক কোনো মই কাকো প্ৰলোভন দি মোকো কোনো প্ৰলোভন দি অনা নাই তেল মাৰি বুলি কয় যে মোক তেল মাৰি অনা নাই মই নিজে ডিচিশ্যন লৈছিলে মই ডাইৰেক্ট চেলিং কৰিম হেল্ল' কৈছে ন আৰু ডিচিশ্যন ল'লে সদায় মই এটা কথা কওঁ ডিচিশ্যন ল'লে সদায় হাৰ্টৰ পৰা ল'ব লাগে মগজৰ পৰা ল'ব লাগে মগজটো চৈতান হয় কিয় চৈতান বুলি কৈছো মগজত ডেইলি কৰ'ৰ্ছ থটছ আহে মানে চিন্তা আহে বেলেগ আপুনি মনোবিজ্ঞানীসকলে কয় যে এটা দিনত এজন মানুহৰ মগজত কোটি কোটি থটছ আহে চিন্তা আহে সৰু ডাঙৰ আৰু তেতিয়াহ'লে আপুনি যিটো কাম ভাল বুলি কৈছে সেই কামটো কাইলৈ মগজটো বেয়া বুলি ক'ব পাৰে হেল্ল' বুজি পাইছে না কথাটো এতিয়া আপুনি আজি ভাল কাইলৈ বেয়া কৈ থাকিলে কিন্তু আপুনি ডিচিশ্যন লোৱাত অসুবিধা হ'ব সেইটো কাৰণে আপুনি যদি ডিচিশ্যন লয় ষ্ট্ৰংলি ল'ব লাগিব আৰু ডিলছে ল'ব লাগিব মহাত্মা গান্ধী যেনে ডিলছে ল'লে মই যেনেকৈ ডিলছে ল'লোঁ চেতিয়া ছাৰ যেনেকৈ ডিলছে ল'লে হেল্ল' এতিয়া আমি সৰ্বসাধাৰণতে মই এটা জমনি কৰি পাওঁ বেয়া পাওঁ
যে আমি যদি ছোৱালী চাবলৈ কিবা চাওঁ প্ৰথম দিনৰ পৰা চাওঁ মঙ্গলৰ পৰা চাওঁ প্ৰথম মঙ্গলৰ পৰা চাওঁ চকুৰে চাওঁ কাণেৰে শুনো হয়নে নহয় ছোৱালীজনী চালে কি চাওঁ পিছটো ঠিকে আছে নে চাওঁ নক'বা চুলি হয়নে নহয় মালপিছ ঠিকে আছে নে একদম নখৰ পৰা চুলিলৈকে চাওঁ হয়নে নহয় কিবা কেৰাঙলি বেকা নেকি হয়নে নহয় ভৰিৰ পৰা একেবাৰে চুলিলৈকে চাওঁ নাকটো ফেঁচা নেকি দাঁতকেইটা দতুৱা নেকি হয়নে নহয় তেনেকৈ চোৱাৰ পিছত ভাবিছে যে চব ঠিক আছে তাৰপিছত নেক্সট কি চাওঁ তাই স্বভাৱ চৰিত্ৰ কেনেকুৱা যদি ঠিকে আছে পিছটো তেতিয়া স্বভাৱ চৰিত্ৰ চাওঁ হয়নে নহয় স্বভাৱ চৰিত্ৰ চোৱাৰ পিছত কি চাওঁ যে খানদান কেনেকুৱা তাই মাক বাপেকৰ চৰিত্ৰ কেনেকুৱা খানদান কেনেকুৱা ইয়েছ অৰ নো চোৱাৰ পিছত তেতিয়া গম পালোঁ যে ইয়েছ চব ঠিকে আছে তেতিয়াহ'লে আমি তামোল পাণ বনাওঁ আঙুঠি পিন্ধাওঁ কিবা কিবি কৰোঁ হয়নে নহয় তাৰপিছত দিওঁতে ষ্টাৰ মেছেজ ষ্টাৰ্ট হৈ যায় হেল্ল' হয়নে নহয় তাৰপিছত এনেকুৱা দিনাহে তাই খাইছে নে শুইছে নে চাই ল'বলৈ যায় বেলেগ কাম বাদ দিয়া হৈ যায় হেল্ল' যদি বনালে গ'লে মুখ খুলি নগ'লে থাকে আইঅ হয়নে নহয় বোলে প্ৰথমতে ক'ৰ পৰা খাইছিলোঁ ডিমাকৰ পৰা হয়নে নহয় আৰু মই যেতিয়া চালোঁ চাই যেতিয়া মোক অপৰচুনিটি দিলে মোক ক'লে কবি যে চন্দন ছাৰে এটা কোম্পানী খুলিছে আমাৰ লাইফষ্টাইল হেল্ল' বিৰাট ভাল কোম্পানী মই যদি চালোঁ চব ঠিক আছে কৰিব লাগে আৰু যেতিয়া ছাৰে চালে মই চাবলৈ লগা ধৰণ আমাৰ দেউতাই চালে মোৰ হেল্ল' দেউতাই চালে মই বোলো ঠিক আছে মই অ'কে তাৰপিছত ময়ো চালোঁ ঠিক আছে চব অ'কে প্লান অ'কে হেল্ল' মেনেজমেণ্ট অ'কে লিডাৰশ্বিপ অ'কে প্ৰডাক্ট অ'কে তাৰপিছত দিলছে ভাবিলোঁ যে বিয়া পাতিমতো মই এম এল এ পাতিম হেল্ল' আৰু বিয়া পাতি দিলোঁ বিয়া পাতিলোঁ এম এল এ ডিচিশ্যন লৈ ল'লোঁ ষ্ট্ৰংলি আৰু বহুতে আহি ভঙাবলৈ আহে ছোৱালীজনী বেয়া বুলি ক'বলৈ আহে এম এল এ বেয়া বেলেগ এটা আছে ভাল ইয়াতকৈ ভাল হেল্ল' আকৌ আমি পাতি গাড়ী চাবলৈ আছে 10,000 20,000 হৈ যাব বহুত আহে তেনেকুৱা প্ৰলোভন দিবলৈ হেল্ল' দুদিনত কোটিপতি হৈ যাবি আজি গম পালোঁ নহয় মই যিজনী চাইছোঁ সেইজনীয়ে অ'কে পাৰফেক্ট কৈছোঁ ন আৰু বেলেগ কিবা কোনো কাৰণ নাই তাৰপিছত দেখিছোঁ যেতিয়া ডিচিশ্যন ল'লোঁ আৰু আজি এইটো ডাইৰেক্ট ইতিহাস হৈছে দিলোঁ মই এটাই কথা ক'ব বিচাৰোঁ এটা কাম সদায় দিলৰ পৰা ল'ব লাগিব দিলৰ পৰা লোৱা বস্তু সদায় মজবুত হয় দেখোন হয়নে নহয় হয়নে নহয় ইয়েছটো ভালকৈ কোৱা হয়নে নহয় তেনেকুৱা ইয়েছ হ'ব লাগে একদম ইয়েছ হ'ব লাগে এটা দিমাগ ক'ব ল'ম নে ডিচিশ্যন দিলৰ পৰা ল'ম ক'ব ল'ম দিলৰ পৰা লাইফষ্টাইল দিলৰ পৰা কৰিব নে দিমাগৰ পৰা কৰিব আৰু অকণমান কোনোবাকে বুজাই দিওঁ আপোনাৰ বুজাই দিওঁ দিব লাগিব প্ৰথম যিমান ইচ্ছা কৰিব লাগিব বুজিছো আৰু অ'কে হ'ব দিব পাৰি ইচ্ছা পক্কা এতিয়া আমি যদি কেতিয়াবা মানুহজনীক যদি নিজৰ মানুহজনীক আই লভ ইউ বুলি কৈ বেগফালে যদি দিমাগটো দি দিওঁ মই দিমাগৰ পৰা ভাল পাওঁ তেতিয়া কি বুলি ক'ব হেল্ল' আই লভ ইউ মই জান তোক মই দিমাগৰ পৰা ভাল পাওঁ পিছদিনা ডিভ'ৰ্চ ফাইনেল হেল্ল' আকৌ কি দিওঁ ৰঙাছে এটা দিল দি দিওঁ আই লভ ইউ জান বহুত ভাল পাওঁ তোক একদম দিলৰ সমান ভাল পাওঁ হয়নে নহয় এতিয়া ডাইৰেক্ট চেলিঙত তেনেকৈ দিলৰ পৰা ভাল পাব লাগিব আই লভ ইউ মই জান হেল্ল' হয়নে নহয় তেতিয়া ভাল পাব ভাল পাব দিলৰ পৰা নিশ্চয় লওক আৰু একদম কোনোবা ভাল পাওক বেয়া পাওক লাগাতাৰ মেহনত কৰিব লাগিব আৰু মেহনত এনেকুৱাকৈ কৰক হেল্ল' একদম ডিচিশ্যন লোৱাৰ পিছত ছাবমিশ্যন কৰি পেলাওক কি বুলি ক'লো ছাবমিশ্যন যি কয় যেনেকৈ কয় তেনেকৈ কৰক আপুনি একদম পুৰা ছাবমিটেড হৈ গ'ল ৰাত দিন মেহনত কৰক ৰাত দিন মেহনত ছাকচেছফুল ব্যক্তি আৰু আনচাকচেছফুল ব্যক্তিৰ মাজত অকল পাৰ্থক্য ছাবমিশ্যনত ছাকচেছফুল ব্যক্তিয়ে দিনটো 16-18 ঘণ্টা কাম কৰে নিজৰ প্ৰফেশ্যনটোৰ ওপৰত নিজৰ কেৰিয়াৰটোৰ কাৰণে হেল্ল' আৰু ফেলাৰ ব্যক্তিয়ে টাইম পাছ কৰে মাত্ৰ মন গ'লে 2 ঘণ্টা ক'লে মন গ'লে 4 ঘণ্টা ক'লে মন গ'লে নকৰিলে মন গ'লে ৰ'দ মন গ'লে বৰষুণ মন গ'লে বিয়া মন গ'লে বাৰ্থডে হেল্ল' মন গ'লে পাৰ্টি
কাহানিও ছাকচেছ নহয় তেতিয়াহ'লে ছাকচেছফুল মানুহে সদায় কামটো যেতিয়া ডিচিশ্যন লয় তাত 99% কামটো কৰে হেল্ল' আমাৰ স্কুলত 100জন ষ্টুডেণ্ট থাকে তাৰে 5জন ষ্টুডেণ্টে বহুত ভাল ৰিজাল্ট কৰে ডেট মিনছ তেওঁলোকে ছাবমিছন কৰি পঢ়া শুনা হয়নে নহয় আৰু বাকী 95% ল'ৰা ছোৱালী স্কুললৈ যাবৰ কাৰণে গৈছে ডাইৰেক্ট চেলিঙতো বহুত ল'ৰা ছোৱালী আহে বহুত মানুহ আহে হেল্ল' দেখাত দেখি আহে মাৰ্চিডিজ দেখি আহিছে অডি দেখি আহিছে হেল্ল' 2,10,000 দেখি আহিছে বাট কামটো ছাবমিছন নকৰে এটা চাকৰিত যিমান সময় দিয়ে 8 ঘণ্টা 10 ঘণ্টা দিয়ে নিদিয়ে মাত্ৰ 30-40 50 টকাৰ কাৰণে ইয়াত সিমান সময় যদি তেওঁ দিয়ে তাৰ আধাও যদি দিয়ে তাহলে 100% আমাতকৈ ডাঙৰ ৰিচিভাৰ হৈ যাব হেল্ল' ছাবমিছন কৰিব ছাবমিছন কৰিব ফুল টাইম কম মই ছাবমিছন আমি কেনেকৈ কৰিব দেখাব বিচাৰোঁ তেতিয়া ছাৰ তাৰ ধৰিব পাৰিছেনে নাই পাৰিছে আজিলৈকে 8টা বছৰ আগৰ কাহিনী হয় বহুত বেছি যুগৰ নহয় হেল্ল' 12 বছৰ এক যুগ 8টা বছৰ হৈছে মাত্ৰ লাইফষ্টাইল কৰা আৰু লাইফষ্টাইল সেই ফটোখন মই ফাঁচি থৈছিলো গুগলত প্ৰথম বিয়পি আছিল প্ৰথম বিয়পি ধূপ ধূনা জ্বলাই কিবা আমি আৰম্ভ কৰিছিলো আৰু প্ৰথম বিয়পিত 50জন মান মানুহ ফোন যোগে মাতিলো লগ কৰি মাতিলো প্ৰথম বিয়পি ষ্টাৰ্ট হ'ল 13জন আনলাকি মানুহ গৈ হেল্ল' 13জন মানুহ আহিলে আৰু বিয়পি ফাটাফাটি হ'ল চাৰে বিয়পি দিলে মই এংকৰিং কৰিলো হেল্ল' আৰু তেওঁলোকক সুধিলো অহাবাৰ বিয়পি হ'ব নে ছাৰ হ'ব ছাৰ ফালি দিম 2জন লৈ আহিম 4জন লৈ আহিম 30বাৰ বিয়পি ষ্টাৰ্ট হ'ল হেল্ল' 30 সপ্তাহ বিয়পি ষ্টাৰ্ট হ'ল 12 বা 2টালৈকে থাকে আমাৰ বিয়পি কিবা হ'ল আৰু 30 সপ্তাহ বিয়পি ফোন লগাই আছো তাৰ গৈ আছো পাই আছো ছাৰ পাই আছো আমি তলতে আছো ইমান আপুনি ষ্টাৰ্ট কৰক কাৰোবাক মাৰি আছো চুইচ অফ কাৰোবাক কৈছে ন দিছে হেল্ল' লাষ্টত গৈ বিয়পি টাইমে হ'ল 2টা বাজিব লোৱা কিছু নাই হেল্ল' এটা পিছু নাহিলে লাষ্টত গৈ 9:30 নাহে আৰু 2টা বাজিলে তলতে চাহৰ দোকানখনত চাহ খাই আমি ধৰক ইণ্ডিভিজুৱেল প্ৰগ্ৰামতে তাত যাম হেল্ল' আৰু যেতিয়া বিয়পি নহ'লে সেই সময়তে জানে যে কোন সময়ত বিয়পি খতম হ'ব আৰু আমাৰ গুৰু আমাৰ মহাগুৰু হেল্ল' সৃজনশীল নাই আপোনাৰ জবৰদস্ত চিলেকশ্যন হৈ গ'ল কেনেকৈ কাম কৰিব লাগে ক'লে बिटुवनजी बीओपी कैसा हुआ सर बीओपी हुआ नहीं क्यों नहीं हुआ आदमी है कि आदमी नहीं है तुम और उत्तम भाई आदमी है कि नहीं बोले है सर आज का बार ये कभी भी नहीं होना चाहिए क्योंकि तुम भी आदमी है उत्तम भाई भी आदमी है तुम बीओपी लेगा तो उत्तम भाई बैठ के सुनना पड़ेगा और उत्तम भाई देगा तो तुम बैठ के सुनना पड़ेगा क्योंकि बीओपी तुम लोगों को करना पड़ेगा हाँ सर आपका बार ऐसा कभी भी नहीं होगा और तेতিয়াৰ পৰা আমি लगातार मेहनत কৰিলো আহিলো কৰো দুজন আহিলো কৰো 3জন আহিলো কৰো 4জন আহিলো কৰো আৰু আজি যেন 22টা আজি কৰিব মানে ভাঙৰি কৰিলো হয়নে নহয় আৰু তেতিয়াই যদি এইটো আমি কি হ'লে হেল্ল' মানুহ নাহে কাক ক'লে ন ক'ব এইটোৱে ক'ব নহ'ব হেল্ল' মই এটা কথা সুধো ইয়াতে 10জন মানুহে ন ক'লে কোনোবা এখন ফিউজে হৈ যায় বাল্ব ফিউজ হেল্ল' যদি কেনেবাকে যদি আমাৰ লাইটৰ যোনে আৱিষ্কাৰ কৰিলে তেওঁ যদি 9,999 ফেইল হৈ যদি আমাক নবনাব কৰিলে তেতিয়াহ'লে আজি যাতে মমবাতি হেল্ল' এজন 2জন 10জন 100জন মানুহে আপোনাৰ জীৱনৰ নিৰ্ণয় ল'ব নোৱাৰে আপুনি কি কৰিব 10জন মানুহ প্লান দেখালে ন ক'লে কনফিউজ 20জনক দেখালে ন ক'লে কনফিউজ হেল্ল' তাৰপিছত আহিলে চুইচ অফ কৰি থৈ দিলে গাঁৱত মোবাইল হেল্ল' জীৱনৰ নিৰ্ণয় কেতিয়াও 10জন 15জন 20জন ব্যক্তিয়ে আপোনাৰ জীৱনৰ নিৰ্ণয় ল'ব নোৱাৰে আপুনি ভিখাৰী হ'বলৈ কৰপতি হ'ব লাগাতাৰ মেহনত এনেকে কৰিব লাগিব আমি যেনেধৰণে আগবাঢ়িছিলো আৰু প্ৰথম RTP ফটো আপোনালোকে আহিছিলে আমি আহিছিলো ব্যক্তিজন ITC হয়
নাভাবিব বিহাৰৰ পৰা আহিছে বুলি আপোনালোকে যিডাল মাদলী আজি পিন্ধি আছে আমিও সেইডাল মাদলীয়ে পিন্ধি আছিলো ডিফাইন এটা আছিলে লাষ্ট বেঞ্চত পঢ়ি আছিলো আৰু লাষ্ট বেঞ্চত বহি বহি এটাই ভাবি আছিলো কেতিয়াকে সেই বেঞ্চখনত বহো হেল্ল' লাষ্ট বেঞ্চত পঢ়ি আছিলো এইখনলৈ চাই আছিলো কেতিয়া এইখন বেঞ্চত বহো আৰু কেতিয়া মাইক্ৰফোন লৈ কথা পাতো আপোনালোকে যদি ভাবি আছে ঘৰ গৰু এইটো কি খাইছে হেল্ল' ধান বকি আছে তেতিয়াহ'লে আপোনালোক এইটো জেগা নাপায় কেতিয়াও ভাবি থাকিব লাগিব বেলেগ হেল্ল' yes or no? Yes. ভাবিব কেনে হবে yes. আমাৰ দুইজনৰ এটা জবৰদস্ত কৰি নেকি আমি তেতিয়া মানে আমাৰ দলংবিলাক হোৱা নাছিল আমি লখিমপুৰ যাওঁ ধেমাজি যাওঁ গোগামুখ যাওঁ হলেও চিলাপতা যাওঁ ডক্টৰ চাহাবত কিমান দিন গৈছে বাইক লৈ গ'লে পিছফালেতো চিনিয়ে নাপায় বগা হৈ যায় ধুনীয়া পুতি পেলাই হয়নে ছাৰ তেনেকুৱাকে গৈ তেনেকুৱাকে টিম বনাইছিলো হেল্ল' আৰু এই মানুহজনক অকণমান চিনাকি থয় এইজন আমাৰ সহজ হাজৰিকা ছাৰ মোৰ এক সম্বন্ধীয় মহা হয় তেওঁ আমি বিজনেছ ষ্টাৰ্ট কৰিছিলো নহয় তাৰপৰা তেওঁলোকৰ ঘৰৰ পৰাই আমি বিজনেছ ষ্টাৰ্ট কৰি বিভিন্ন জেগাত গৈছিলো হেল্ল' আমি ডক্টৰ চাহত তেওঁৰ কাৰণে আমি ডক্টৰ চাহক লগ পালো হেল্ল' তেওঁ কাৰণে এটা জবৰদস্ত প্লেনিং হৈ যাব আৰু এতিয়া আমাৰ কাষতেই প্ৰডাক্ট পায় আপলাইনৰ লগতেই প্ৰডাক্ট থাকে নিজৰ লগতো প্ৰডাক্ট থাকে তথাপিতো আমাৰ বিজনেছ আগবাঢ়িব পৰা নাই আমি যেতিয়া দিল্লীৰ পৰা প্ৰডাক্ট আনিছিলো প্ৰথম কুৰিয়াৰ আহোঁতে 2 মাহ লাগে মাত্ৰ 7টা প্ৰডাক্ট আছিল লাগিছে যেতিয়া জইনিং কৰোঁ আৰু তাৰপিছত লাহে লাহে কেলকাতাত প্ৰডাক্ট আনিব গ'লো ডক্টৰ চাহ মই হ'লে আমি সকলো মানুহ এখন মোৰ ফটো আছিল এই বেগটোত মাত্ৰ 95 ভয় ভয় আনো ইয়াতে 30 পিচ 40 পিচ 95 ভয় ভয় আনো কাৰণ 95 ট্ৰেইনত বুকিং কৰি দিলে ফাটি যায় হেল্ল' বাকীবিলাক প্ৰডাক্ট ট্ৰেইনত বুক কৰি দিওঁ আৰু হাতত 95 বেগকেইটা থাকে হেল্ল' তেনেকুৱাকৈ প্ৰডাক্ট আনি মানুহৰ ঘৰত আমি ডেলিভাৰী দিওঁ 1.5 মাহ 2 মাহ টাইম লওঁ মানুহক প্ৰডাক্ট দিব কাৰণে এনেকৈ প্ৰডাক্ট আনি আকৌ আমি ডিষ্ট্ৰিবিউট কৰোঁ হেল্ল' আজি আপোনালোকৰ কাষতে প্ৰডাক্ট কথা কৈছো কি যে বাহানা হেল্ল' তেতিয়া চাওঁ ফটোখন দেখিছে ভাল লাগিছে নে নাই লাগিছে আৰু এখন ফটো চাব এইখন ভাল লাগিছে নে নাই মই লাগিছে নে নাই আৰু এখন আছে আমাৰ বিপুল আছে হেল্ল' ত্ৰিমূৰ্তি হয় হেল্ল' সোনকালে গৈ আছো কাহিনী এটা কৈ দিছো আমি প্ৰথম আমি তেনেকে 34 জন ব্যক্তিৰ লাভ আমি এনেকে আৰটিপি কৰিব আহিছো আৰু তেতিয়া আৰটিপি আমি নকৰো আৰটিপি বেলেগে কৰে ঋতুমণি দাস ছাৰ থাকে হেল্ল' নীলাক্ষী মেম থাকে মনোজ ছাৰ থাকে তেনেকে চবেই আৰটিপি আমি মিলি কৰো আৰু আমি তেতিয়া সেই আৰটিপিটোত 34 জন ব্যক্তি লৈ আহিলো যেতিয়া ছাৰ মই এনেকে চব গোট খাই আৰু সেইদিনা আমি এটা ভাবিলো আৰটিপি শেষ হ'ল কাইলৈ আপোনালোকৰ শেষ হ'ব গধূলি যেতিয়া আমাৰ ডিছকাশ্যন হ'ল যে আমি এইবাৰ আৰটিপিৰ পৰা গৈ অসমৰ প্ৰথম ইতিহাস ৰচিব লাগে চবেই কয় 2 লাখ 10 হাজাৰ পাই নাপায় আমি চাব লাগে আৰু ডিচিশ্যন ল'লো এবাৰ আমি অসমত প্ৰথম আৰটিচি মানে চিলিং এচিবাৰ উলিয়াব লাগে আৰু লগতে আমাৰ কণ্টেষ্ট এটা চলি আছে থাইলেণ্ড আৰু বাকু কণ্টেষ্ট আৰু লগে লগে আমি তেনেকুৱাকে কাম কৰিলো আৰটিপিৰ পৰা গৈ একটা সপ্তাহ নন ষ্টপ ঘৰত নথকাকে কাম কৰিলো ৰাতি 12টা 1টা 2টা বাজি যায় গম নাপাওঁ হেল্ল' তেনেকৈ কাম কৰি প্ৰথমজন চিলিং এচিবাৰ আমি জন্ম দিলো অসমৰ মিষ্টাৰ উত্তম কুমাৰ চেতিয়াৰ তাকো তেতিয়া ছাৰ STC লেভেলত আছে হয়নে ছাৰ STC মই ZTC হেল্ল' বিপুল বৰা ছাৰ আহিছে তেতিয়া TC নে ATC এনেকুৱা আছিল হেল্ল' আৰু তেনেকুৱাকে মই প্ৰথমজন থাইলেণ্ড এচিবাৰ ZTC লেভেলত আৰু বিপুল বৰা ছাৰ তেনেকুৱাকে কাম কৰিছিলো আমি ইতিহাস ৰচিছিলো আৰু আটাইতকৈ ডাঙৰ কথাটো কি গম পালে হেল্ল' আটাইতকৈ ডাঙৰ কথাটো হ'ল এই 3জনৰ ফটোখনত থকা পুতটো এটা মানুহৰ আৰু সেইটো আমাৰ নহয় সেইটো চৰ হাজৰিকা ছাৰ এতিয়া মাহত মিনিমাম 2 ফুট লওঁ
মোৰ ঘৰত কমচে কম 70-80 গোট আছে। হেল্ল', আপুনি ক'ৰ পৰা বিলং কৰিছে? আপুনি ক'ৰখন গাঁৱৰ পৰা বিলং কৰিছে? আপোনাৰ পঢ়া শুনা কিমান? হেল্ল', তাৰপিছত মতলব নাই, আপুনি কি হ'বলৈ জনা গৈছে সেইটো হৈছে মতলব। জবৰদস্ত। এখন পৃথিৱীৰ গুৰু অবিহনে কোনো নাই। এখন পৃথিৱীত কোনোবা কামিয়াব পাইছে, চাকচেছ পাইছে, তেওঁৰ লগত গুৰু আছে, মেণ্টৰ আছে। আমাৰ সৰ্বসাধাৰণ মানুহৰ মেণ্টৰ নাই, গুৰু নাই। 95% মানুহ এইটো কাৰণে কামিয়াব হোৱা নাই, চাকচেছ হোৱা নাই, তেওঁক গাইড কৰা কোনো মানুহ নাই। আছে নেকি? আপুনি নিজে নিজে নিজক গাইড কৰি আছে। মই ব্ৰইলাৰ খুলিছো, ব্ৰইলাৰ ফেলা হৈছো, আকৌ মাছৰ গাড়ী খুলিলো, মাছৰ গাড়ীত ফেলা হলো। হেল্ল', পেটৰ মাছটো দিলো, পেটৰ মাছটো 20,000 টকা দৰমহা পালো। পাৰিলে আকৌ ভাবি আছো কিবা এটা কৰি বেলেগ কিবা কৰো। হেল্ল', আমি চব কুছ ট্ৰাই কৰিছো, বাট চাকচেছ হোৱা নাই। হৈছে নেকি? নহলে ইয়াত থাকে চব মাৰ্চিডিজ লাইন হৈ থাকিলে, হয় নে নহয়? আমি চব ট্ৰাই কৰিছো নিজে নিজে, আৰু কাৰ পৰা চালা লৈছো? ফেলাৰ মানুহৰ পৰা। হেল্ল', কোনোবাই ব্ৰইলাৰ খুলি 50,000 টকা খুলিছে, তেওঁৰ কথা মই শুনি শুনি ময়ো খুলিছো। হেল্ল', তেনেকুৱাকে আমি কামিয়াব নহওঁ কেতিয়াও, জিন্দগীত নহওঁ। আমাৰ ধৰ্মবোৰ যেনেকে আছে, হেল্ল', শিক্ষাবোৰ যেনেকে আছে, তেনেকে আমাৰ দীক্ষাবোৰ লাগিব, যাৰ পৰা আমি শিকি বুজি আমি কামিয়াব হ'ব পাৰো। আজি হিমা দাস সেইটো কাৰণে আজি দৌৰত ফাৰ্ষ্ট ৱৰ্ল্ড ৰেকৰ্ড কৰিলে, গ'ল্ড মেডেলিষ্ট। তেওঁক শিকোৱা ষ্টেপ কেনেকে ল'ব লাগে শিকোৱা মানুহ আছে, কেনেকে ডায়েট মেইনটেইন কৰিব লাগে তেনেকে মানুহ আছে। হেল্ল', লভলীনা বৰগোহাঁই গাইড কৰা মানুহ আছে, জুবিন গাৰ্গ গাইড কৰা মানুহ আছে, শচীন তেণ্ডুলকাৰ গাইড কৰা মানুহ আছে। হেল্ল', যিমানবিলাক ধনী ধনী মানুহ আছে তেওঁলোকক গাইড কৰা মানুহ আছে। কোনোবা চিএ আছে, কোনোবা মানে তেনেকুৱা বিশেষ মানুহ আছে, বিজনেছ ডেভেলপ কৰি দিয়া মানুহ আছে। হেল্ল', আপোনাৰ মোৰ কোনো তেনেকুৱা গাইড নাই, সেইটো কাৰণে আমি ফেলাৰ। আমি 30,000 টকা মানুহ, 20,000 টকা মানুহ, 50,000 টকা মানুহ সেইটো কাৰণে। যিদিনা মই বুজি পালো পৃথিৱীখন তোৰ মগজত ইমানো ভিউ নাই, তই নিজৰ মতে যদি চলিলেন তেতিয়া তই 70 কৰ'ৰ বুলি কেতিয়াবাই হলিহেঁতেন। তোৰ নিজৰ মগজ চলিলে নহব, তই কোনোবা এক্সপাৰ্টৰ সহায় ল'ব লাগিব। আৰু যিদিনাখনে মই বুজি পালো সেইদিনাখনৰ পৰা মই মোৰ গুৰু উত্তম চেতিয়া ছাৰ, হেল্ল', এটা জবৰদস্ত ক্লাপিং হ'ব লাগে। জবৰদস্ত। আৰু মোৰ গুৰু আমাৰ চবৰে গুৰু উত্তমজী নাৰায়ণ ছাৰ। হেল্ল', ৰিয়েলি গুড। দুইজনৰ কাৰণে এটা ষ্টেণ্ডিং ঘটনা জবৰদস্ত হাত কৰিব লাগে, জবৰদস্ত। Thank you so much. তেওঁলোক দুইজনে যেনেকে মোক শিকালে, হেল্ল', তেওঁলোক দুইজনে মোক যেনেকে শিকালে তেনেকেই শিকিলো। কেতিয়াবা ৰাতি 2টা বজাত উঠি গালি খাইছো। হেল্ল', কেতিয়াবা কাম কিবা ভালকে কৰিব মানে গালি দিছে, গালি শুনিছো। বাট কেতিয়াও 2 মাৰ্কছ কৰা নাই, কেতিয়াও অবজেকশ্যন কৰা নাই, কেতিয়াও কুৱেশ্যন ৰাইজ কৰা নাই। হেল্ল', যি কৈছে তাকে মানিছো। আজি মই জাষ্ট ওলাই আহিছো, মোক গংগাধৰ ছাৰে কৈছে, আমাৰ ছাৰে কৈছে, গোটেইকেইজনে মোক কৈছে, জিতু বাগলী ছাৰে কৈছে, ছাৰ মানুহখিনি সকলো ৰৈ আছে, আপুনি জাষ্ট আপুনি দেখাটো কৰি যাওক। মই মোক কৈ লাভ নাই, ছাৰৰ ওচৰত যাওক, ছাৰে যি পাৰ্মিশ্যন দিয়ে সেইটোৱে হ'ব। হেল্ল', ছাৰে মই গাড়ীখন ষ্টাৰ্ট কৰিবলৈ ছাৰে মোক কৈছে, বিটু এইফালে আহা। মোক মৰমতে বিটু বুলি মাতে, বিটু এইফালে আহা, তুমি পাৰিলে মানুহ চব আহিছে, চবে তোমাৰ গাড়ীখন লৈ তুমি আছা বুলি গম পাইছে, যিমানে তোমাৰ ইমাৰ্জেঞ্চি কাম নাথাকক তুমি আধা ঘণ্টা সময় অকণমান হাই হেণ্ডলৈ বহি যোৱা। হেল্ল', আৰু মোক যদি ছাৰে ক'লেহেঁতেন যে তুমি যোৱাগৈ মই হেল্ল' কৰিম, মই গুচি গ'লোহেঁতেন। হেল্ল', যি কয় গুৰুৱে তাকেই কৰোঁ, যেনেকৈ শিকায় তেনেকেই শিকোঁ, তাত মোৰ মগজ নলগাওঁ, মই শিকিব নাপালোঁ। হেল্ল', বহুত মানুহ এনেকুৱা আছে মুখত গুৰু পিছফালে গুৰু। হেল্ল', ৰাম ৰাম, মুখত ৰাম ৰাম, সেইফালে চুৰ, মহাচুৰ পণ্ডিত, হয়নে নহয়? বহুত এনেকুৱা মানুহ আছে মুখত ষ্টেজত একদম গুৰু, মোৰ গুৰু, মোৰ লাহু, মোৰ তাহু, আৰু পিছফালে মানে বুঢ়িয়া বোলে বাকী আছে। হেল্ল', গুৰু হ'বলে অন্তৰৰ পৰা অন্তৰ আত্মাৰ পৰা হ'ব লাগিব, ভক্তি থাকিব লাগিব গুৰুৰ লগত। যদি আপোনাৰ সন্মানে ভক্তিৰে যদি আপোনাৰ গুৰুক আপুনি গুৰু বুলি মানি লৈছে, তেতিয়া গুৰুৱে আপোনাক শিষ্য বুলি মানি ল'ব। হেল্ল', আৰু গুৰু শিষ্য যদি মিলন হয়, গুৰু শিষ্য যদি মিলন হয়, মধুৰ মিলন হয়, তেতিয়াহ'লে এখন পৃথিৱীত কোনো কাৰণতে আপুনি পিছ পৰি থাকিব নোৱাৰে। শাস্ত্ৰীয় আমি পাইছোঁ জানো। হেল্ল',
এইটো কাম যদি আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে আপোনালোকক কোনো চাকচেছ হ'ব ৰখাব নোৱাৰে। Am I right? Yes or no? কৰিব তেতিয়াহ'লে কৰিব। মই কৰি পিনি সেইটো জেগা পাইছো, আপোনালোকে কৰিলে সেইটো জেগা পাব 100%। যদি নকৰে আপোনালোক ক'ৰবাত নহয় ক'ৰবাত ৰখি যাব। আপোনালোকে যিমানেই ওপৰলৈ নাযাওক গুৰু অবিহনে যাব নোৱাৰে। এদিন নহয় এদিন তলত থাপুককে পৰিব, আগৰ জেগাতকে তললৈ যাব। হেল্ল', সেইটো কাৰণে ইগ' নাইকিয়া কৰিব লাগিব, অহংকাৰ নাইকিয়া কৰিব লাগিব। ইয়েছ ন? আপুনি অলপ জানিলে গ্ৰুপ পাহৰি গ'লে নহ'ব। হেল্ল', কাৰণ কেলে আপোনাৰ এখন পৃথিৱীত মাক দেউতাকে যেনেকে দেখাইছে এই পৃথিৱীখনো ডাইৰেক্ট শ্ৰেণীখনো আপোনাৰ গুৰু অবিহনে আপুনি আহিব পৰা নাই। ইয়েছ ন? হেল্ল', আমি অলপ শিক্ষা লোৱাৰ পিছত আমি অহংকাৰ হ'ব নালাগিব। ইয়েছ ন? Am I right? মই পটাপট গৈ আছো চেঞ্জ গম পাওঁ যে আপোনালোকে চেঞ্জ কৰিবলৈ জলদি চেঞ্জ হওক নিজক। কি চেঞ্জ হ'ব মই কৈ দিছো, মানে আপোনালোক হ'ল আজি ডেটত মোৰ দেউতা আজি 70 বছৰ হ'ল। মোৰ দেউতাৰ ছফ্টৱেৰ বেলেগ। হেল্ল', মোৰ ছফ্টৱেৰ বেলেগ। আৰু আজি যিটো যুৱ প্ৰজন্ম উঠি আহিছে তেওঁলোকৰ ছফ্টৱেৰ বেলেগ। ঠিক আছে ন? আপোনালোক যদি কামিয়াব হ'বলৈ মন আছে তেতিয়া আপোনালোকৰ ছফ্টৱেৰ চেঞ্জ কৰিব লাগিব। হেল্ল', আপুনি নাজানো নকৰো নোৱাৰো এইবিলাক থাকিলে নহ'ব, আপুনি নকিয়া মোবাইল হৈ যাব। হেল্ল', এমাজনৰ নিচিনা হৈ যাব। সেইটো কাৰণে আপোনাৰ দ্ৰুতগতিত চেঞ্জ কৰিব লাগিব। নিজৰ যিখিনি টেকনিকেল পাৰ্ট সেইখিনি চেঞ্জ কৰিব লাগিব, নিজৰ ড্ৰেছ কোড চেঞ্জ কৰিব লাগিব, চব কুছ চেঞ্জ কৰিব লাগিব, নিজৰ থিংকিং চেঞ্জ কৰিব লাগিব, এটিটিউড চেঞ্জ কৰিব লাগিব। হেল্ল', কামিয়াব হ'বলৈ আপুনি বিজনেছমেন এটিটিউডত আহিব লাগিব, চব কুছ চেঞ্জ কৰিব লাগিব। বহুত বাকী আছে চেঞ্জ হ'বলৈ। হেল্ল', মই যদি এটা উইংগাৰ ড্ৰাইভাৰ আছিলো, তাৰ পৰা যদি মই এইটো জেগা পাইছো তেতিয়াহ'লে মই নিজক চেঞ্জ কৰিছো মাই ডিয়াৰ ফ্ৰেণ্ডছ। Yes or no? মই আজি মেইল কৰিব জানো, হোৱাটছআপ কৰিব জানো, ফেচবুক কৰিব জানো, টুইটাৰ কৰিব জানো। হেল্ল', yes or no? মই বেংক অনলাইন কৰিব জানো। হেল্ল', A to Z মই জনা নাছিলো, শিকিবলৈ পাইছো তৰুণ। কাৰণ কেলে শিকিলেহে মই আগলৈ যাব পাৰিম। Yes or no? সেইটো কাৰণে আপোনালোকে লাৰ্ণিং এটিটিউডত থাকক। যি শিকিবলৈ আছে তুৰন্ত শিকক। দেৰি কৰিলে আপোনালোক ক'ৰবাত নহয় ক'ৰবাত হেৰাই যাব। হেল্ল', yes or no? কৰিব তেতিয়াহ'লে নিজক চেঞ্জ কৰিব। এটিটিউড ভয়ংকৰ ধৰণৰ আমাৰ এটা কাম কৰে। আমি পজিটিভ এটিটিউড থাকিব লাগিব সদায়। পজিটিভ এটিটিউড পজিটিভ মানুহৰ লগত কথা বতৰা পাতিব, পজিটিভ মানুহৰ লগত উঠা বহা কৰিব। হেল্ল', yes or no? আৰু পজিটিভ মানুহ কেনেকুৱা? পজিটিভ মানুহ হ'লেহে আপুনি কামিয়াব হ'ব। তাৰ কাৰণে আপোনালোকক মই এটা বিশেষ শ্লাইড বনাইছিলো, জলদি পাছ হৈ যাব। অলৱেজ এনাৰ্জেটিক। যি মানুহ এনাৰ্জেটিক গম পাব যে তেওঁ পজিটিভ। হেল্ল', কাম কৰিব পাৰিব পাৰে নোৱাৰিব পাৰে, কিন্তু তেওঁ পজিটিভ। Yes or no? তেওঁ শিকালে যে কাম হ'ব সেইটো garanti। Yes or no? ইনক্ৰিজ নলেজ। পজিটিভ মানুহে নলেজ ইনক্ৰিজ কৰিব পাৰে। পজিটিভ মানুহে প্ৰডাক্টিভিটি কৰিব পাৰে, কামত প্ৰডাক্টিভিটি। হেল্ল', yes or no? প্ৰচেছ টিমক আজি যিসকলে STC লিডাৰ আহিছে তেওঁলোকৰ লগত এটা টিম আছে, টিমক তেওঁ গাইড কৰে। টিমটো তেওঁলোকৰ দ্বাৰা পৰিচালিত হয়, টিমটোক আগলৈ লৈ যায়। হেল্ল', প্ৰব্লেম চল্ভ কৰে টিমৰ। Yes or no? ইম্প্ৰুভ কোৱালিটি, তেওঁলোকৰ কোৱালিটি ডে টু ডে লাইফত ইনক্ৰিজ কৰি গৈ থাকে। TC যিটো কোৱালিটি আছে, APC তাতকৈ বেটাৰ কোৱালিটি, DPC বেটাৰ কোৱালিটি। হেল্ল', ZTC বেটাৰ কোৱালিটি। পাৰ ডে কোৱালিটি অনুপাতত বাঢ়ি গৈ থাকিব লাগিব। Yes or no? হয়নে নহয়? ইনক্ৰিজ প্ৰফিট। যদি আপুনি আজি প্ৰফিট ইনক্ৰিজ কৰিব পাৰে তেতিয়াহ'লে আপুনি আগতে যদি থাকে তেতিয়াহ'লে আপোনাৰ ওচৰত কোনো নাহে মৰিবলৈ। আপুনি প্ৰফিট দেখাব লাগিব। যদি আপুনি এই সপ্তাহত যদি 1000 টকা পাইছে, অহা সপ্তাহত 2000 টকা কোচিছ কৰক। হেল্ল', যদি 2000 টকা পাইছে, অহা সপ্তাহত 5000 টকা কোচিছ কৰক। এদিন 2,10,000 100% পাবগৈ। কিন্তু প্ৰফিট ইনক্ৰিজ কৰি সেইটো জেগা পাব। ঘপক 2,10,000 কেতিয়াও নাপায়। Yes or no? প্ৰফিট ইনক্ৰিজ কৰিব লাগিব নালাগে? লাগিব নালাগে? তেতিয়াহে আপোনাৰ কথা কাণ্ড, তেতিয়াহে আপোনাৰ ডেছবৰ্ড, তেতিয়াহে আপোনাৰ গোটেই গাড়ী মটৰ চব চেঞ্জ হ'ব। হেল্ল', yes or no? কৰিব তেতিয়াহ'লে নেগেটিভ এটিটিউড, বিটাৰনেছ, ৰিছেন্টমেন্ট, পাৰপজলেছ লাইফ, ইল হেল্থ, হাই ষ্ট্ৰেছ লেভেল ফৰ দেমছেলফ এণ্ড আদাৰ্ছ। মানে এলেহুৱা আৰু মানে নেগেটিভ মানুহ কি হয়? খেৰপেচ লাগি থাকে। হেল্ল', এইটো নকৰি ইটো হোৱাটো ভাল আছিলে, এইটো হোৱাটো ভাল আছিলে, আমুকহে ভাল আছিলে, তামুকহে ভাল আছিলে। হেল্ল', এনি টাইম তেওঁলোকক পেচ ভাঙি থাকোঁতে যাব। পেচ থকা মানুহ আছে নে তেনেকুৱা? ৰিছেন্টমেন্ট হয়নে নহয়? তেওঁলোক নাৰাজী হয়নে নহয়? তেনেকুৱা মানুহ জিন্দাগী কামিয়াব নহয়। সেইটো কাৰণে আপোনালোকৰ যদি তেনেকুৱা খেৰপেচ আছে ভাঙি নিজে ভাঙক। পাৰপজলেছ লাইফ, লাইফত পাৰপজ নোহোৱাকৈ কাম কৰে। হেল্ল', কোনো পাৰপজ নাই, কৰিব লাগে কাৰণে কৰি আছে। এই বছৰ কি হ'ব তাৰ কোনো গাৰাণ্টি নাই, অহা বছৰ কি হ'ব তাৰো গাৰাণ্টি নাই। হেল্ল', কি লাগে জীৱনটোত তাৰো কোনো কুৱেশ্যন নাই, কোনো তেনেকুৱা পজিটিভ থিংকিং নাই। Yes or no?
আৰু ইল হেল্থ বেমাৰীকে থাকে আজি আমি মানে 100 এবিঘা বেমাৰ তেওঁলোকৰ আছে। হেল্ল' মই এটা কথা কওঁ, মোৰ নিচিনা বেমাৰী এইটো হলত কোনো বহি থকা নাই। মোৰ নিচিনা বেমাৰী লোৱা ইয়াত কোনো বহি থকা নাই। কাৰণ কেলে মই আজিৰ পৰা 25 বছৰৰ পৰা মোৰ হাৰ্টৰ প্ৰব্লেমত ভুগি আছিলো। আৰু যোৱা 4 বছৰ আগত মই হাৰ্টৰ অপাৰেশ্যন তেতিয়া মই গৈ চেন্নাই এপলত গৈ পিনে 8 ঘণ্টা মই মানে ছাকচেছ হৈ পিনে আহিছো। 8 ঘণ্টা অপাৰেশ্যন কৰি ছাকচেছ হৈ আহিছো। পাইলছৰ মই অপাৰেশ্যন কৰি আহিছো। হেল্ল' গেষ্ট্ৰিক আলচাৰ আছিল, গেষ্ট্ৰিকত একো খাব নোৱাৰো। হেল্ল' মোতকে বেমাৰী লোৱা কোনো বহি থকা নাই। কাৰণ মই পাৰ্পজটো মোৰ ক্লিয়াৰ আছিল, মোক কি লাগে মই গম পাইছিলো। তাৰ কাৰণে মই মেৰামতৰ প্ৰচেষ্টা কৰিছো। দুটা ভৰি কাটি দিয়াৰ পিছত যদি অৰুণিমা সিংহাই ইতিহাস ৰচিব পাৰে, হোৱাই নট আপুনি মই। হেল্ল' বেমাৰী হাই লেভেল ষ্ট্ৰেছ, নিজে ষ্ট্ৰেছ লয়, আমাকো ষ্ট্ৰেছ দিয়ে নেগেটিভ পিপুলে। তাৰ পৰা বিৰত থাকক, নহ'লে ভাল কৰক বা নিজেও যদি সেইখিনি গুণ আছে নিজক সংশোধন কৰিব লাগিব, তেতিয়াহে আপুনি ছাকচেছ হ'ব পাৰিব। ইয়েছ অৰ নো? ইয়েছ অৰ নো? বিহেভিয়াৰ ভাল কৰিব লাগিব। বিহেভিয়াৰ ব্যৱসায় কৰিব আহিছে, বিহেভিয়াৰ বহুত অমায়িক হ'ব লাগিব, জেণ্টেল হ'ব লাগিব। হেল্ল' আপোনাৰ মৰমীয়াল হ'ব লাগিব। এই বিজনেছটো কৰিবলৈ বিৰাট ভাল, মানুহৰ লগত আমি কৰিব পৰা যায়, হয়নে নহয়? আৰু মানুহৰ আমি যদি এটা কথা কওঁ, আপুনি এজন মানুহৰ যদি অন্তৰ দখল কৰিব পাৰে, সেই মানুহজনে আপোনাৰ পৰা কেতিয়াও এৰাই নাযায়, লাগিলে যিয়ে বিজনেছ নহওক, যিয়ে টান নকৰক। হেল্ল' এইটো ন, সেইটো কাৰণে মানুহৰ লগত কৰা বিজনেছ আপুনি ইগ' কেতিয়াও নাথাকিব, কেতিয়াও মানুহক গালি গালাজ নকৰিব। আপোনাৰ ইণ্ডিপেণ্ডেণ্ট বিজনেছ নিজৰ কৰিব, নিজে নিজে কৰিব। এইটো হয়নে নহয়? ধুনীয়াকে তেওঁ কথাখিনি বুজাওক আৰু মৰমীয়া মাত দিয়ক, হাঁহি মুখে থাকক, তেওঁ অট'মেটিকলি আপোনাৰ লগত থাকি বিজনেছ কৰিব আৰু এদিন নহয় এদিন আপোনাকো পৰৱৰ্তী তেওঁ বনাব। Yes or no? বিহেভিয়াৰ ভাল কৰিব তেতিয়াহ'লে কৰিব। হেবিট ভাল কৰিব লাগিব। আপুনি যিখিনি হেবিট আপোনাক মানুহৰ পৰা বিৰত ৰাখিছে, ছাকচেছৰ পৰা বিৰত ৰাখিছে, সেই হেবিটখিনি লাহে লাহে পৰিত্ৰাণ কৰিব লাগিব। আপুনি জন্মতে সেইখিনি হেবিট লৈ অহা নাছিল। Yes or no? আৰু ভাল হেবিটছ আপুনি মানুহে ল'ব লাগিব। সেইটো কাৰণে আব্দুল কালাম ছাৰে এটা কথা কৈছিলে, ইউ কেনট চেঞ্জ ইয়ৰ ফিউচাৰ, ইউ কেন চেঞ্জ হেবিটছ অনলি। হেল্ল' that habit can change your future. Yes or no? আপোনাৰ ফিউচাৰ চেঞ্জ কৰিবলৈ আপুনি হেবিট চেঞ্জ কৰিবই লাগিব। মাষ্ট বি গ্ৰান্টেড। হেল্ল' মাষ্ট বি আপোনাৰ হেবিট চেঞ্জ কৰিবলৈ। আপোনাৰ বেয়া বেয়া হেবিটছ আছে, আপুনি ডায়েৰী এখনত লিখক। মানুহক পটককৈ খং উঠিলে গালি পাৰি দিয়ে, সেইটো বেয়া হেবিট। হেল্ল' আপুনি টাইম পাছ কৰিবলৈ ক্ৰিকেট খেলে, কেৰম খেলে, হেল্ল' টাইম পাছৰ কাৰণে, কেৰিয়াৰ বনোৱাৰ কাৰণে খেলা নাই আপুনি। হেল্ল' টাইম পাছৰ কাৰণে আপোনাৰ বাৰ্থডেত ঘূৰি ফুৰিছে, কাৰোবাৰ ওৱান ডে ক্ৰিকেট মেচ চাই আছে, আপুনি ৰাতিপুৱা দেৰিকৈ উঠে। হেল্ল' আপুনি ওৱান টু ওৱান পূৰণ কৰিলে বেয়া পায়, সেইটো বেয়া হেবিট। আপুনি মিটিঙলৈ আহিবলৈ বেয়া পায়, সেইটো বেয়া হেবিট। হেল্ল' হেবিট ভাল কৰক, অট'মেটিকলি আপুনি ছাকচেছৰ ওচৰলৈ বহি থাকিব। এটা জবৰদস্ত স্নেপিং হৈ যাব। আপুনি ইয়াত ব্যৱসায় কৰিব আহিছে, আপুনি এজ এ এণ্টাৰপ্ৰেনাৰশ্বিপ ল'ব কাৰণে আহিছে, এজ এ বিজনেছমেন হিচাপে আহিছে। ইয়েছ অৰ নো? ৱৰ্ল্ডৰ আটাইতকৈ ফাষ্টেষ্ট গ্ৰ'য়িং ইণ্ডাষ্ট্ৰী হয় ডাইৰেক্ট চেলিং মাৰ্কেটিং। Yes or no? ৱৰ্ল্ডৰ আটাইতকৈ ফাষ্টেষ্ট গ্ৰ'য়িং ইণ্ডাষ্ট্ৰী হয়। আৰু ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী এটা 2,10,000 টকা সপ্তাহত পোৱা ইণ্ডাষ্ট্ৰী এটা আপুনি যদি ফটোৱামি কৰিবলৈ আহে, তেতিয়াহ'লে আপুনি কেতিয়াও বিজনেছ নাপায়। Yes or no? এইটো বিজনেছ কোনে কেনেকৈ লৈছে নাজানো। মই ইয়াত 10,000, 15,000, 20,000 টকাত এণ্টি হ'ব পাৰে মাত্ৰ, বাট এইটো আপুনি 10 কোটি, 20 কোটি, 25 কোটি, 30 কোটি বিজনেছ বুলি ভাবিব লাগিব। হেল্ল' yes or no? যদি তেনেকৈ ভাবে তেতিয়াহ'লে আপোনাৰ টুলছ লাগিব, আপুনি ডেস্কট লাগিব, ডেস্কট মেইনটেইন কৰিব লাগিব। Yes or no? আৰু আপুনি ধুনীয়াকৈ দাড়ি চুলি কাটি ধুনীয়াকৈ পাৰফিউম চাৰফিউম মাৰি আপোনাৰ পাৰ্চনেলিটি অলপ গ্ৰ' কৰক, ডেভেলপ কৰক। এটা ধুনীয়াকৈ বেগ লৈ পিনে আপুনি ওলাই যাওক, মানুহক কনভিন্স কৰক, কথা পাতক, এপইণ্টমেণ্ট লওক। Yes or no? তেতিয়া আপোনাৰ বিজনেছ 100% হ'ব। হ'বনে নহয়? বি এ প্ৰফেচনেল একদম আই টু আই কণ্টেক্ট কৰি তেওঁলোকৰ কামৰ বাদ দি দিয়ক। ডাইৰেক্ট চেলিং কি হয়, ডাইৰেক্ট চেলিং কিয় কৰিব লাগে বুজাওক, আৰু যদি বুজি পোৱা নাই আৰ্টিকেল মাতক। হেল্ল' yes or no? ধুনীয়াকৈ কথা পাতক। মইতো আজি 1 মাহত কমচে কম অকল ছ'চিয়েল মিডিয়াৰ জৰিয়তে ডাইৰেক্ট কণ্টেক্ট কৰিয়ে মই কমচে কম 20জন মানুহ বেছি জইন কৰিছোঁ। হেল্ল' ওৱান মান্থৰ ভিতৰত। হেল্ল' সেইদিনা মই নলবাৰীৰ পৰা 5জন মানুহ অকল ফোনৰ যোগেদি আহি আৰ্টিকেল বহাই দিছোঁ। মই এইটোৱে কৈছোঁ, আপোনালোকে যদি শিকিব পৰা নাই, ডাইৰেক্ট চেলিঙৰ পৰা শিকিব পৰা যদি আৰ্টিকেল হওক, তাৰপিছত মই আপোনালোকে কথা পাতিম। হেল্ল' yes or no? এচিভমেণ্ট এইখিনি কৰাৰ কাৰণে মোৰ ওচৰত এচিভমেণ্ট আহিলে, আৰু মই এখন দুখীয়া ঘৰৰ মাজত বিলং কৰিছিলোঁ, তাৰ প্ৰমাণ হিচাপে মই এখন ছেকেণ্ড হেণ্ড স্কুটাৰ প্ৰথমতে কিনিছিলোঁ। হেল্ল' 13,000 টকা দি। তাৰপিছত মই এখন এটা কোম্পানীৰ পৰা
মোক এখন গাড়ী লাগে বুলি ভাবিলোঁ, গাড়ী এখনৰ কাৰণে কাম কৰিলোঁ, কাম কৰি কৰি এখন টেক্টৰ গাড়ী ল'লোঁ। তাৰপিছত মোৰ ওচৰত এখন ইণ্ডিগ' গাড়ী আছিল, বিভিন্ন ধৰণৰ ব্যৱসায় কৰি কৰি মোৰখন ইণ্ডিগ' গাড়ী আহিল। হেল্ল', ইণ্ডিগ' গাড়ীৰ পিছত মই দুখন উইংগাৰ লৈছিলোঁ, উইংগাৰ কেইখন লৈ মই চলি আছিলোঁ। হেল্ল', উইংগাৰ কেইখন এইটো বিজনেছ কৰাৰ পিছত বিক্ৰী কৰি দিলোঁ। হেল্ল', গম পালোঁ উইংগাৰ পৰা মই চুপাৰ ল'ব পাৰিম, কিন্তু মাৰ্চিডিজ ল'ব নোৱাৰোঁ। হেল্ল', বুজি পাইছে? তাৰ কাৰণে মই বিক্ৰী কৰিলোঁ। বিক্ৰী কৰাৰ পিছত এখন গাড়ী লৈ উত্তম ছাৰ মই গোটেই সমস্ত অসমত ঘূৰি ঘূৰি টিম বনালোঁ। আৰু এটা দিন এনেকুৱা আছিলে 1.5 বছৰ আমাৰ ইনকাম নাছিল। ইনকাম নথকাৰ কাৰণে কি হৈছিলে, ইনকাম নথকা নহয়, ইনকাম যদি সপ্তাহত যদি 10,000 পাইছোঁ, সপ্তাহত 20,000 টকা খৰচ হয়। হেল্ল', 1.5 বছৰলৈকে STC হ'বৰ কাৰণে 1.5 বছৰ লাগিছিল। আৰু 1.5 বছৰ যদি STC হয় তেতিয়াহ'লে 3 লাখ মান টকা ইনকাম হয়। আৰু মই মাহত ইনকাম কৰিছিলোঁ তেতিয়া উইংগাৰৰ পৰা এখন গাড়ী ভাড়াত দি তেতিয়াহ'লে 80,000 1 লাখ টকা। যিখন ঘৰত মই 80,000 1 লাখ টকা বন্ধ কৰি দিলোঁ, তাৰপৰা মোৰ মাহত 50,000 40,000 30,000 20,000 টকা আহিবলৈ ধৰিলে, তেতিয়া মোৰ ইনকামত হাম্পা হ'বনে নহয়? তথাপিতো মই কিন্তু হাৰ মনা নাচিছোঁ। এদিন এনেকুৱা হ'ল এই গাড়ীখনৰ ইনষ্টলমেণ্ট দিবলৈ আছিলে 5 মাহ। হেল্ল', ইনষ্টলমেণ্ট 5 মাহ দিব আছিল, 5 মাহ দিব পৰা নাছিলোঁ। লাহে 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 গাড়ীয়ে পিছা কৰিব ধৰিলে। আমি উত্তম ছাৰ, মই আৰু দুজন বন্ধুৱে সৈতে আমি এখন মিটিঙলৈ গৈ আছিলোঁ সোণাৰী মিটিঙলৈ গৈ থাকোঁতে নাজিয়া দাস খৰচ হওঁতে পিছফালৰ পৰা গাড়ী কেইটা মানুহ পাই গ'ল। গাড়ীখনৰ মানুহ পাৰি থাকে ন। হেল্ল', বেকৰ গ্লাছত দেখিলোঁ, এইখন গাড়ী মই চিনি পাওঁ, মোক পিছা কৰি আছে। আৰু পটককৈ গাড়ী এখন মই চুপাৰ কি কয় ট্ৰাক এখন অভাৰটেক কৰিলোঁ। অভাৰটেক কৰি মই গলিত সোমাই দিলোঁ। গলিত সোমাই মই আকৌ উভতি গুচি আহিলোঁ বেলেগ এটা গলিত। ছাৰে মোক কৈছে, বিটু তুমি কিয় ঘূৰি দিছা? বোলো ছাৰ আপুনি বহি থাকক, মোক কিবা এটা হৈ আছে বোলো। ৰ'ব, একদম ফালি চিটি আহি মই মমাহঁতৰ ঘৰত গাড়ীখন মই তেতিয়া কৈছোঁ, মোৰ ছাৰ গাড়ী টনাত পাৰ্টিটোৱে মোক খেদি আছিলে। হেল্ল', এতিয়া গাড়ীখন যদি টানে যিবোৰ ফালি আছোঁ MLA পইচা পাওঁ বুলি সেইটোতো একদম সববো হৈ যাব। হেল্ল', হ'বনে নহয়? তাৰপিছত লাষ্টত গৈ গাড়ী তাতে থলোঁ মমাহঁতৰ ঘৰতে। 2খন বাইক, এখন বাইকৰ এখন স্কুটি লৈ একদম সোণাৰীলৈ ৰাওনা হ'লোঁ প্ৰগ্ৰেমৰ কাৰণে, মানুহ ৰৈ আছে। তাৰপৰা ঘূৰি আহিলোঁ। ঘূৰি আহি তাৰপিছত ভাবিলোঁ যে গাড়ীখন কেনেকৈ কি কৰোঁ, গাড়ীখনটো উলিয়াব নোৱাৰিম এতিয়া। হেল্ল', সেইফালে 5 মাহ ইনষ্টলমেণ্ট বাকী আছে। তাৰপিছত এজন আমাৰ সতীৰ্থ আছিলে, বন্ধু আছিলে, ছাৰৰ বন্ধুৱে হয় হা, আমাৰ কোঁৱৰ ছাৰ বুলি। তেখেতক আমি ফোন কৰিলোঁ যে কোঁৱৰ ছাৰ, আমাক পইচা 1 লাখ মান 1.5 লাখ মান টকা ভাড়ালৈ দিয়া মানুহজন লাগে। ছাৰ মোক দাদাই গৈ দিয়ে বা সোণমাল কিবা কিবি বন্ধকত লয়। বোলো সোণমাল নাই, সোণমাল আগতেই বন্ধকত দিলোঁ। RGB গোটৰ লোন লৈছোঁ, বন্ধন গোটৰ লোন লৈছোঁ। হেল্ল', এতিয়া সোণমাল হ'লে মোৰ ওচৰত নাই, মই ICICI বেংকত আগতেই দিলোঁ। এতিয়া মোৰ ওচৰত মাত্ৰ এখন গাড়ী আছে, গাড়ীখন দিব পাৰোঁ। বোলে গাড়ী আমাৰ চোতালত 3খন মান আছে, তেখেতে লয় যদি সোধোঁ। বোলো সোধক, বোলে কিমান লাগে? 1.5 লাখ মান টকা লাগে বুলি কওক। গৈ সুধিলে 1.5 লাখ মান টকা দিব নেকি দাদা? বোলে আমাৰ গাড়ী এখন দিব সোধলে। তেওঁ ক'লে যে গাড়ীখন 1.5 লাখ টকাত বোলে কিনিবই পাৰে, 1.5 লাখ টকা কেনেকৈ দিম এতিয়া? হেল্ল', ইণ্ডিগ' ছেকেণ্ড হেণ্ড 1.5 লাখ 2 লাখত কিনিব পাৰে, হয়নে নহয়? এতিয়া পিছত বা মানুহজনে নিয়ে তাও ঠিক নাই। 1 লাখ মান টকা হ'লে দিব পাৰোঁ। 1 লাখ টকা 10% সুদত লৈ আহিলোঁ। লৈ আহি পিনি কি কৰিলোঁ, তেওঁলোকৰ ঘৰতে চোতালতে ৰাতি নি গাড়ীখন থলোঁ। হেল্ল', থৈ পিনি তাৰপৰা দলিলত চহী কৰি পিনি 1 লাখ টকা আনিলোঁ 10% সুদত। আকৌ 10% বাঢ়িলে মানে আকৌ 10,000 টকা মোৰ বুজা হ'ল, হয়নে নহয়? গাড়ী ইনষ্টলমেণ্ট আছে এই গ'লে। আৰু লাষ্টত গৈ কৰিলোঁ কি, সেই 30,000 টকা 1 লাখ টকা 30,000 টকা গাড়ী ইনষ্টলমেণ্ট মাৰিলোঁ 35,000 টকা। আৰু 35,000 টকা কি কৰিলোঁ, প্ৰডাক্ট আনিলোঁ। অলপ প্ৰডাক্ট লগা আছিলে, প্ৰডাক্ট আনিলোঁ। তাৰে 40,000 টকা 30,000 টকা দেউতাক নামত এখন মই বাইক ল'লোঁ। মোৰ নামতো বাইক ল'ব নোৱাৰোঁ। তেতিয়া মই কমচে কম এমাহমান খোজকাঢ়ি ঘৰৰ পৰা অহা যোৱা কৰিলোঁ। উত্তম ছাৰ আমাৰ ঘৰত খোজকাঢ়ি আহে, ময়ো খোজকাঢ়ি যাওঁ। হেল্ল', মানে গাড়ী ঘোঁৰা চব নাই। আৰু সেইটো সময়ত মোক চবেই কয়, তইতো আৰু মানে একেবাৰে শেষ হৈ গ'লি আৰু দেই। মানে যিটো ল'ৰা একদম গাড়ী চাড়ী আছিলে, উইংগাৰ আছিলে, এনেকুৱা আছিলে তেনেকুৱা আছিলে, এতিয়া তেল চাবোন বিকা বিজনেছটো সোমাই গৈছে, বন্ধ হৈ গ'লি আৰু দেই। হেল্ল', চচু কোৱাও কয়, ইজনে কয়, সিজনে কয়। হেল্ল', বুজি পাইছে? এদিন দেউতাক আহি আৰু যেতিয়া আমাৰ এইটো কাহিনী হৈছে, উত্তম ছাৰ আমাৰ ঘৰলৈ গৈছে। উত্তম ছাৰ যেতিয়া আমাৰ ঘৰতে মেক্সিমাম আমি থাকোঁ। হেল্ল', উত্তম ছাৰ দেউতাই হাত ধুই কৰি ৰাতি আহি খুলিছে। হেল্ল', তেতিয়া কথা এটা কম, বেয়া পাব নেকি? হেল্ল', কৈছে আমি ইজনে সিজনে মুখলৈ চাইছোঁ। বোলে কি কয় কওকচোন? নহয় আপোনালোকৰ যে এই কামটো যে কৰি আছে, কিবা সিজিব কোনে বাৰু? তেতিয়া মই চাতিয়া চালে চাইছোঁ। তেতিয়া ছাৰক কৈছে, নাই আমিতো সিজাম বুলি ভাবিলোঁ, তেতিয়া সিজাহে এনেকে কৈছে ছাৰে দেই কথাটো। আৰু নহয় সিজামটো কৰিহে আছে, কেতিয়ানো সিজিব এতিয়া?
1.5 বছৰ অলৰেডি পাৰ হৈ গ'ল। ইনকাম চিনকাম নাই, গাড়ী বনাব, বন্ধন গোটৰ লোন, RGBN লোন, হেল্ল', এনেকুৱা এটা ৰিস্ক লৈ কাম কৰি হেল্ল', এইটো জেগা পাইছিলো। Yes or no? Yes or no? আৰু আজি যদি কোনোবাই হেল্ল' জইন কৰিবলৈ যোনজন মানুহে মোক 10,000 টকা নাই বুলি কয়, মই যে কাণৰ তলতে যে 100 টকা দিম। হেল্ল', হয়নে নহয়? লাগিব নে নালাগে? লাগিব নালাগে কেনে হ'ব? কোটি টকা সপোন দেখিছো আৰু 10,000 টকা উলিয়াব পৰা নাই, তই মানুহ হয়নে নহয়? তেনেকুৱাকে কাম কৰি লাহে লাহে এচিভমেণ্ট আহিলে তাৰপিছত এইখন বাইক, সেই বাইকখনে লৈছিলো। এইখন বাইক হেল্ল', এইখন বাইক লৈ পিনি ইনষ্টলমেণ্টত তাৰপৰা বাইক লৈ গোটেইখন ঘূৰিলো। তাৰপিছত এখন চাফাৰী ষ্ট্ৰং গাড়ী কিনিলো, ফাৰ্ষ্ট এচিভমেণ্ট অফ মাই লাইফ ষ্টাইল। তাৰপিছত মই এখন টিগৰ গাড়ী ললো, টিগৰ। তাৰপিছত এখন টিয়াগো ললো, হেল্ল', টিয়াগোখনৰ হেৰি ইয়াত নাই ফটো। তাৰপিছত এখন সপোনৰ গাড়ী মাৰ্চিডিজ ললো, আজি 4 বছৰ। তাৰপিছত আকৌ এখন মংগল যোৱা লকডাউনত এখন টাটা হাৰিয়াৰ প্ৰথম আহিছে ব্লেক কালাৰ, ভাল লাগিলে, এখন ললো। আকৌ এইবাৰ লকডাউনত ছেকেণ্ড মানে ড'জত হেল্ল', ছেকেণ্ড ড'জ আৰম্ভ হোৱাৰ লগে আকৌ এখন ললো। লোকেল লকডাউন হলত গাড়ী বিকিছে, ইনষ্টলমেণ্ট দিব পাৰে। মই আকৌ বাৰে বাৰে গাড়ী কিনি আছো। মানুহে কয় এইটো পাগলে হ'ল নেকি? মই সেইটোৱে কম, পাগল মানে এতিয়া বুজি দিব পাৰে, হয়নে নহয়? তাৰপিছত লাহে লাহে তেনেকুৱাকে মই কোনখন ঘৰ পৰা আহিছো, অকল ফটোৰে কথা ক'লে মানুহে বিশ্বাস কৰে, হয়নে নহয়? মোৰ ছোৱালীজনী সেইজনী তেতিয়া মাইলেজ কৰি থকা অৱস্থা, সেইখন বাইক, সেইটো ভঁৰাল ঘৰত এতিয়া টিঙত পানী পৰে মানে দেউতা মই নোৱাকে চাওঁ। হেল্ল', মাৰ্চিডিজ থৈছিলো এইটো গেৰেজত, এইটো গেৰেজ এটা আছে। আৰু এইটো গোহালি গৰু দিয়া দানা খেৰ জাবৰ দিয়া হেৰি হয়। আৰু তাই যেতিয়া মুখখনকে খোজকাঢ়িছে, তেতিয়া মাকে মোক কৈছে যে এটা মানে ৱাকাৰ এখন লাগে। মই ৱাকাৰখন লোৱাৰ লগত 1300 টকা ক'লে। আৰু ভাবিলো 1300 টকা যদি ৱাকাৰখন আনি দিওঁ, তাই চেহেলে কানিবলৈ পইচা নুজুৰিব আৰু গাড়ীত বাইকত তেল ভৰাবলৈ পইচা নুজুৰিব। আৰু লাষ্টত গৈ ঘৰলৈ আহি এখন ৱাকাৰ নিজে বনালো। হেল্ল', ভাল কমচে কমটো এটা ইঞ্জিনিয়াৰ হয়। গাঁৱত পঢ়াইছিলো ল'ৰাটো, কিন্তু পইচা নাছিল। হেল্ল', পইচা নাছিল কাৰণে গাঁৱত পঢ়াইছিলো, গাঁৱৰ স্কুলত অহা যোৱা কৰে। আৰু আজি চেতিয়া ছাৰ মোৰ ল'ৰা একেলগে পঢ়ে ডিব্ৰুগড়ত, কমচে কম ইয়াৰলি 5 লাখ টকা ফিজ হয়। হেল্ল', কেনেকুৱা স্কুল? হেল্ল', আৰু ছোৱালীজনীকো অকণমান ডাঙৰ হ'লে তাতে দিম, মানে 10 লাখ টকা অকল ইয়াৰলি বাজেট হ'ব ল'ৰা ছোৱালীকেইটা পঢ়াবৰ কাৰণে, হয়নে নহয়? এইটো মোৰ ঘৰ আছিল, অকল মাইলেজ কৰি পইচা বনোৱা এটা চাৰ্ট বনাই থোৱা আছিল। আৰু ইয়াৰ ভিতৰত মই ঘৰটো তেল চাবোন দি চূণ তেল দি এইটো ঘৰ বনালো গাঁৱত, যেনেকৈ আমাৰ কটেজবিলাক থাকে। তাৰপিছত আকৌ এইটো ঘৰ বনালো কাষতে, হেল্ল', আৰু ইয়াতে এখন ফলক লাগি আছে। এই ফলকখনৰ নাম লিখা আছে MILF মাৰ্কেটিং গ্লোবেল প্ৰাইভেট লিমিটেড, মিষ্টাৰ বিতুপন দাস, হাৰ্ভেষ্ট ছাকচেছ একাডেমি কনচালটেণ্ট। হেল্ল', মই ভাবিলো ডক্টৰে লগাব পাৰে নেকি, লয়াৰে লগাব পাৰে নেকি, এজন এণ্টাৰপ্ৰেনাৰ বিতুপন দাসে লগাব পাৰে, হয় নহয়? আৰু তাৰপিছত আৰু অহা 22 চনত মনে মনে ভাবি আছো, যিটো হাংগামা এতিয়া দেখিছো অসমত, ইয়াতে এখন ফলক দেখিব আৰু মোক এনেকুৱাকে এতিয়া ফোন কৰিবলৈ ষ্টাৰ্ট কৰিছে। মানে ৰাতিপুৱা মানুহে ঘৰত বহি থাকে, ৰাতিপুৱা ঘৰত বহি থাকে, ৰাতি ঘৰত বহি থাকে। হেল্ল', টিম লৈ 2জন 4জন গৈ ইয়াতে এখন ফলক লগাম, এতিয়া নেম প্লেট এখন লগাম। ইয়াতে লিখা থাকিব ভিজিটিং আৱাৰ্ছ মৰ্নিং 7 AM to 9 AM আৰু ইভিনিং 9 PM to 7 PM to 9 PM। হেল্ল', আৰু লগতে তলতে সৰু সৰু আখৰে লিখা থাকিব যে কনচালটেন্সি ফিজ মিনিমাম 10,000। ভাল এতিয়া যিকেইটা বুজাই আছো বুজি পোৱা নাই, সেইকেইটা 10,000টো ধৰে নাছিল। কমচে কম 1 লাখ টকা দিয়ে কোটি কোটি তেতিয়াহে বুজাম কেনেকে কোটি কোটি হ'ব। ভাল লাগিব বেয়া লাগিব, ভাল লাগিব বেয়া লাগিব। আমি কোনটো জেগা গৈ আছো এইটো তাৰ এটা অকণমান তাত চিঙিত দিছো। এইটো মোৰ ঘৰটো সিফালৰ পৰা গাঁৱত আটাইতকৈ ধুনীয়া ঘৰটো এতিয়া মোৰে হ'ল। এইটো মোৰ অফিচ ৰুম, সেইটো ঘৰতে মই এটা অফিচ বনাই লৈছো। হেল্ল', বুজি পাইছে? অফিচ কিয় লাগিব? চবকে লাগিব। কাৰণ কি আহিবলগীয়া 1 বছৰৰ ভিতৰত
বায়োডাটা লৈ ঘৰত গৈ লাইন পাতিব চবৰে বায়োডাটা চেক কৰিম তো আমাৰ কিবা এক্সপিৰিয়েঞ্চ আছে চাম হেল্ল' এয়া বিভিন্ন জেগাত আমি ফুৰা কিছুমান পিকচাৰ আছে থাইলেণ্ড মালয়েছিয়া ডুবাই শ্ৰীলংকা হেল্ল' ইণ্ডোনেছিয়া তেনেকুৱা বিভিন্ন জেগাত গৈছোঁ বিহু মাৰিছোঁ ডুবাইত গৈ ডিজাৰ্ট চাফাৰী এয়া হেৰি হয় আমাৰ বালিত হয় তেনেকে কাম কৰি কৰি এখন মোৰ ডাঙৰ চাৰ্টিফিকেট হয় মোৰ ডাঙৰ অকল উত্তম ছাৰ মোৰ আছে এখন হাৰ্ভেষ্ট ছাকচেছ একাডেমীৰ পৰা চিনিয়ৰ কনচালটেণ্ট এণ্ড ট্ৰেইনাৰ বিতুপন দাস পৰ্দা ট্ৰেইনাৰ হেল্ল' ট্ৰেইনিং ল'ব পৰা এখন চাৰ্টিফিকেট অকল উত্তম ছাৰৰ মোৰ লগত আছে এখন হেল্ল' মই ভাবোঁ এজন উইংগাৰ ড্ৰাইভাৰ যাৰ একো নলেজ নাছিল ড্ৰাইভ চিনেমা সম্পৰ্কত হেল্ল' এইটো জেগাৰ পৰা অহা এইটো জেগাত মাইক লৈ কথা পাতি থকা একমাত্ৰ যদি অৰ্গেনাইজেশ্যন হয় সেইটো হ'ল হাৰ্ভেষ্ট ছাকচেছ একাডেমী তাৰ কাৰণে 2000 ষ্টাৰ্ট হৈছিল আমাৰ সোণাপুৰ এখন মিটিঙৰ পৰা তাৰপিছত লাহে লাহে কেতিয়াবা 2 লাখ পাওঁ কেতিয়াবা 80,000 পাওঁ কেতিয়াবা 1 লাখ পাওঁ বিজনেছ উৎপাদন হৈ থাকে নহয় কিন্তু আজি 3 বছৰমানৰ পৰা 2,10,000 কম এটকাও চুক এটাও কমকৈ পোৱা নাই প্ৰত্যেক সপ্তাহে 2,10,000 কোভিড থাকিলেও 2,10,000 আহে কোভিড নাথাকিলেও 2,10,000 এটা মাৰ্চিডিজ চেঞ্জ নকৰি অডিট চেঞ্জ নকৰি আৰু কিবা বাকী আছে নেকি কিবা কৰিব হেল্ল' পইচা আহিয়ে থাকে কি কৰিব এতিয়া এইটো সৰু ইনকাম আকৌ মাহৰ যিটো আকৌ ৰেংক ইনকাম আহে সেইটো আৰু ডাঙৰ আহে হেল্ল' আৰু ক'ৰবাত যদি থাকিবলৈ যাওঁ তাতে ভাত মাছ মাংস ফ্ৰীকে খুৱাই কি কৰিবি এতিয়া হেল্ল' অকল গাড়ীখনত তেল ভৰোৱাটোহে থাকে বেলেগ একোৱে ফ্ৰী নাই সেইটো কাৰণে প্ৰত্যেক মাহত কমচে কম 1 লাখ মান টকা কাপোৰকে কিনো সেইদিনাখন এটা ঘড়ী ভাল লাগিলে 1,53,000 ৰেডো যি কৰিবলৈ মন যায় এইটো জীৱনতে কৰিব লাগিব লাইফ এবাৰেই পোৱা যায় লাইফটো এবাৰেই পোৱা যায় জিন্দগী না দুবাৰা মিলেগা সেইকাৰণে থাকি নহয় হয়নে নহয় তেনেকুৱাকে 2,10,000 ষ্টাৰ্ট হ'ল মই ভাবোঁ ইয়াত গৈ প্ৰত্যেকৰ ষ্টাৰ্ট হ'ব আৰু মোৰ এখন সপোনৰ সপোন যে